বহাগ অহাৰ লগে লগে অসমীয়া জাতিয়ে উদযাপন কৰে বিহু আৰু এই অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ সকলো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ সুকীয়া বৈশিষ্ট্য আছে তেওঁলোকে নিজৰ ধৰণে বিহু উদযাপন কৰে আৰু মই ডিমৌত উপস্থিত আছোঁ ডিমৌত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে আমি কেইবাটাও দিন আপোনালোকক দেখুৱাই আহিছোঁ ইয়াৰ পূৰ্বে দেউৰী কছাৰীসকলৰ বিহু দেখুৱালোঁ আজি দেখুৱাম সোণোৱাল কছাৰীসকলৰ বিহু কেমেৰা সহযোগীয়ে দেখুৱাব এয়া সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ পৰম্পৰাগত বিহু তেওঁলোকে চোতালে চোতালে প্ৰদৰ্শন কৰি আছে আৰু মই পোনে পোনে সোণোৱাল কছাৰী লোকসকলৰ অকণমান বিহুৰ মাজলৈ যাম হয় মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকে নিজৰ বৈশিষ্ট্য আৰু সুকীয়া ধৰণে বিহু উদযাপন কৰে মই বৰ্তমান উপস্থিত আছোঁ জামিৰা গাঁৱত ডিমৌৰ ভিতৰুৱা নিতাই পুখুৰী জামিৰা গাঁৱত আছোঁ ইয়াত সোণোৱাল কছাৰী লোকসকলে তেওঁলোকে নিজৰ বিহু উদযাপন কৰিছে আৰু দেখিছে এডাল বাঁহত তেওঁলোকে সকলোৱে এডাল এছাৰি লৈ কোবাই কোবাই এটা শব্দ উচ্চাৰণ কৰিছে আৰু তাৰ সমান্তৰালে তেওঁলোকে ঢোল বজাই বিহু উদযাপন কৰি আছে আৰু আমি ইয়াৰে বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ বিহুৰ শুভেচ্ছা দিছোঁ ধন্যবাদ বিহু আপোনালোকৰ কিছু সুকীয়া অকণমান ইয়াৰ নিয়মকেইটা অকণমান ক'ব নেকি যিহেতু আমাৰ সোণোৱাল কছাৰী বুলি ক'লে এটা হাইৰাং হুঁচৰি গীত আছে আমাৰ মেইন হাইৰাং হুঁচৰিয়ে আমাৰ সোণোৱাল কছাৰীৰ ভিতৰত মেইন সেয়ে আমি 265 ঘৰৰ মানুহ আমি বিহু কৰি আৰু কালিলৈ আমি সমাপ্ত কৰিম গৃহস্থৰ চোতালত এনেধৰণে এতিয়া বিহু উদযাপন কৰি থকা হৈছে আৰু যিজন মেইন নামতি মই নামতি জনৰ ওচৰলৈ যাম তেওঁ ইতিমধ্যে নাম দি আছে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ কিছু পৃথক কি ক'ব এই মুহূৰ্তত হয় সোণোৱাল কছাৰীটো ঐতিহ্য এটা এই মানে সোণোৱালসকলে বিহু মাৰে আমাৰ বাইথ পূজাত যিদৰে তেতিয়া তৃতীয় দিনাখনে আমাৰ হুঁচৰি নমাওঁ তাৰ পৰা আমাৰ হুঁচৰি যেতিয়ালৈকে এজাৰ ফুল নুফুলে মাটিবোৰ যেতিয়া জীপাল নহয় তেতিয়ালৈকে বিহু কৰি থাকে আমাৰ সোণোৱাল মাজত ইয়াৰ পাছতে কৃষি কৰ্মত লাগিব সকলো লাগিব ক'ব লাগিব বিহুটো আচলতে কৃষিৰ লগত জড়িত এটা বিহু আৰু এই বিহু তেওঁলোকে 16 দিনত সমাপ্ত কৰিব বিহুৰ প্ৰথম দিনৰ পৰা কাইলৈ 16 দিন হ'ব কাইলৈ সমাপ্ত কৰিব আৰু সকলোৱে একেলগে বিহু শেষ কৰাৰ পাছত তেওঁলোকে কৃষি কৰ্মৰ সৈতে জড়িত হৈ পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত